আজি আমি ৰেলৱে টিকেটখন কেনেকৈ কেনসেল কৰিম। প্ৰথমত আমি ডিজিটেল সেৱা পৰ্টেলটো কানেক্ট কৰি লওঁ। ইয়াৰ পিছত আমি এটো ক্লোজ কৰি দি আছো। প্ৰথমত আমি সাৰ্চ অপচনত আমি এবাৰ ইয়াতে লিখিম IRCTC। লিখাৰ পিছত এই ৰেলৱে টিকেটত আমি ক্লিক কৰাৰ লগে লগে এনেকা এটা পপআপ খুলিব। এটো আমি ক্লোজ কৰি দিলো। প্ৰথমত আমি লগইনত এবাৰ ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াতে আইডি আৰু পাসওয়াৰ্ডটো শো হৈ যাব। তাৰ পিছত আমি ইয়াতে আমাৰ সাৰ্ভিসত যাই এবাৰ ট্ৰেইন যেটো অপচন আছে ইয়াতে ক্লিক কৰি বুকিংত এবাৰ ক্লিক কৰিম। বুকিংত ক্লিক কৰাৰ লগে লগে এনেকা এটা পেজ খুলিব। সেই পেজত আপুনি হিষ্ট্ৰি এটা অপচন আছে তাতে যাই আপুনি ইয়াতে ট্ৰেইন এটা অপচন তাতে ক্লিক কৰিব। তো প্ৰথমত মই আপোনাক দেখাই দি আছো কেনসেল টিকেট যেটো আছে অপচন। এই কেনসেল টিকেট অপচনত আমি যদি এবাৰ ক্লিক কৰো, যদি আগতে মই কেনসেল কৰিছিলো টিকেটখন তেনেহলে ইয়াতে এটা লিষ্ট ওলাই যাব। তো মই আগতে কেনসেল কৰাৰ টিকেটখন হে এতিয়া মই নতুনকৈ কৰিম। তো ইয়াতে আমি টিকেট হিষ্ট্ৰি যেটো আছে ইয়াতে এবাৰ ক্লিক কৰিম। হিষ্ট্ৰিটোত ক্লিক কৰাৰ লগে লগে যেতিয়া আমি ট্ৰেইনখনৰ যেটো বুকিং আছিল টিকেট এই ইয়াতে আমি টিকেট বুক কৰিছিল। তো বুক কৰাৰ লগে লগে ইয়াতে আমি লিষ্ট ওলাই গৈছে। তো মই 27 তাৰিখত এবাৰ কৰিছিল আৰু 22 তাৰিখত কৰিছিল। তো আজি মই কেনেকৈ এই মানে কেনসেল কৰিম, এই চকু যেটো অপচন আছে ইয়াতে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যিখন ৰেলৱেৰ যেটো টিকেটৰ যেটো অপচন আছে কেনসেল টিকেট যেতিয়া আছে ইয়াতে আমি যদি ক্লিক কৰো, ক্লিক কৰিলে নহব। মই আপোনাক এবাৰ দেখাই আছো কিয় নহব। এনেকা আহি আছে। তো প্ৰথমত আমি যেটো মানুহজনৰ তিনিটা টিকেট আছিল, তিনিজনৰ প্যাসেঞ্জাৰ আছিল। তো হেই কোনটো কেনসেল কৰিব হেতু বিচাৰি আছে। তো মই তিনিটাই যেটো প্যাসেঞ্জাৰ আছে গোটেইখিনি মই কেনসেল কৰিম। তো এটো মই সিলেক্ট কৰি ললো তিনিজনৰে। সিলেক্ট কৰাৰ লগে লগে এই যেটো কেনসেল টিকেট অপচন আছে ইয়াতে আপনি কি কৰিব, যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিল মানুহজনৰ মোবাইল নম্বৰত এটা OTP ভেৰিফিকেশন হ'ব। তো ইয়াতে মই ওকে কৰিলো। ওকে কৰাৰ লগে লগে এই যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে তাতে এটা OTP যাব 6 ডিজিটৰ। OTPটো ইয়াতে আমি দিম। OTPটো অহা নাই এতিয়ালৈকে, অলপ ওয়েট কৰিব, OTPটো আহি যাব। ঠিক আছে, তো OTP আহিছে। নহয় এটো নহয়, এটো PNR নম্বৰটো মই দি আছিলো। একচুয়ালি এটো মিস্টেক হৈছে। OTPটো আহিব। হয়, এটো OTPটো আহিছে। এতিয়া মই OTPটো টাইপ কৰিম। অলপ টাইম লাগি আছে OTP আহতে। OTPটো মই এতিয়া দি দিম। 6 ডিজিটৰ OTPটো আহিব। OTPটো দিয়াৰ পিছত আমি ভেৰিফাই কৰি দিম। তো ভেৰিফাই কৰাৰ লগে লগে এনেকা এটা পপআপ মেছেজ আহিব। তো এতিয়া টিকেটটো কেনসেল হৈ গৈছে। তো মই যেটো লাষ্ট কেনসেল মই কৰিলো নেক্সট যেটা মই আপোনাক দেখাই আছো টিকেটটো কেনেকৈ কেনসেল হৈছে। এনেকা আহিছে কেনসেল। ঠিক আছে, তো মই যেটো থাৰ্ড নম্বৰ আছে মই হেতুৱে কেনসেল কৰি দিম। আপোনাক মই দেখাব কাৰণে এই ভিডিওটো বনাইছো। তো সেই কাৰণে এতিয়া মই সেই টিকেটখনো মই কেনসেল কৰি দিম। এনেকা ৰেলৱে টিকেটৰ যেটো টিকেট আছে হেতু এনেকা সিস্টেমত আহিব। প্ৰথমত আমি এটো ইয়াতে নামখন সিলেক্ট কৰি লম। তাৰ পিছত আমি কেনসেল টিকেটত কৰি ইয়েস কৰিম। ইয়েস কৰাৰ লগে লগে টিকেটখনৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে তাতে এটা OTP আহিব। OTPটো মই দিম ইয়াতে 6 ডিজিটৰ OTP আহিব। OTPটো দিয়াৰ পিছত আমি ভেৰিফাই কৰিম। ভেৰিফাই কৰাৰ পিছত এনেকে টিকেটখন অটোমেটিকলি কেনসেল হৈ যাব। তো আপুনি চিন্তা নকৰিব, এনেকে আপোনালোকে টিকেটখন কেনসেল কৰিব। আৰু আপোনাৰ যেটো পেমেন্টখন এইটো পেমেন্টখন আপোনাৰ ডিজিটেল সেৱা যেটো ওয়ালেট আছে সেই ওয়ালেটত ৰিটাৰ্ন হৈ যাব। আপুনি চিন্তা নকৰিব, আপোনাৰ অতি সোনকালে 10 মিনিট বা 15 মিনিটৰ ভিতৰতে
আপোনাৰ টকাখিনি ৰিটাৰ্ণ হৈ যাব। আপুনি যদি এনেকুৱা ভিডিঅ' বিচাৰিছে তো নেক্সট ভিডিঅ' মই আপোনাৰ কাৰণে আকৌ এবাৰ লৈ আহিম। থেংক ইউ।